নমস্কাৰ এছএছৰ যিমানখিনি কেণ্ডিডেট আছে এইবাৰ 2026 বৰ্ষত ফাইনেল পৰীক্ষা দিছে তেওঁলোকে এতিয়ালৈকে ফাইনেল ৰিজাল্টটো পোৱা নাই আপোনালোকৰ যেটো ৰিজাল্ট আছে ৰিজাল্টটো কেতিয়া প্ৰকাশ পাব হেতু কথা মই জনাই দিম তাৰ আগতে মই আপোনালোক জনাই দিও আপোনালোকৰ যেটো ৰিজাল্ট আছে তাৰ বিষয়ে যিবোৰ ফেক নিউজ প্ৰচাৰ কৰি আছে ফেক নিউজৰ পৰা আপোনালোকে বাচি থাকক এতিয়া বহুত কেইটা ফেক নিউজ আহিছে 17 তাৰিখে এবাৰ আহিম বুলি কৈছিল 17 তাৰিখে ৰিজাল্ট দিয়া নাই 21 তাৰিখে ৰিজাল্ট আহা কথা আছিল 21 তাৰিখে ৰিজাল্ট দিয়া নাই এনে ধৰণে এডিট কৰি বহুত কেইটা ৰিজাল্ট আপোনালোকে চাইছে বিফৰ 21st অফ এপ্ৰিল 2026 এনে ধৰে বহুত আপোনালোকে নোটিস চাইছে বহুত হেৰি চাইছে ইনফৰমেশন চাইছে কিন্তু গোটেইখিনি ফেক হয় কিন্তু কোনটো হসা হয় কোনটো মিছা হয় সেই কথাটো আপোনালোকে চিনাক্ত কৰিব পৰা নাই আৰু আপোনালোকে বিচাৰি আছে যে কেতিয়ালৈকে ৰিজাল্ট দিব লটস অফ কন্টেন্ট কনজিউম কৰি লৈছে কিন্তু লৈকেতে গম পোৱা নাই এক্সাক্ট ডেটটো গম পোৱা নাই মই আগতে কৈছিল আৰু এতিয়াও কৈ আছো যে আপোনালোকৰ যেটো ফাইনেল ৰিজাল্ট আছে ফাইনেল ৰিজাল্টটো এদিন বা দুদিন আগতে গম পোৱা যায় এক সপ্তাহ বা 10 দিন আগতে গম পোৱা না যায় হেতু কাৰণে মই আগতে কৈছিল যে 20 ৰ পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ ফাইনেল ৰিজাল্টটো পাই যাব আৰু 21 তাৰিখ আৰু 20 তাৰিখ দুই দিনটো গুছি গল এতিয়া বাকি লাষ্ট উইক লৈকে আপোনালোকে ওয়েট কৰিব লাগিব অলপমান অপেক্ষা কৰক 20 ৰ পৰা 30 তাৰিখ লৈকে আপোনালোকে অপেক্ষা কৰক অলপ লাষ্ট উইক লৈকে আপোনালোকৰ ৰিজাল্টটো আহি যাব লাগে আৰু বহুত কম চান্সেস আছে যত আপোনালোকে মে মাহৰ ফাৰ্স্ট উইক লৈকে ৰিজাল্টটো সোৱা সম্ভাৱনা এটা আছে ৰিজাল্টটো যদি এপ্ৰিল মাহৰ লাষ্ট উইকত নাহে তেনেহলে কিবা ক্ষেত্ৰত এপ্ৰিলৰ ফাৰ্স্ট উইক লৈকে এটো গুছি যাব পাৰে কিন্তু বহুত কম চান্সেস আছে হেতুৰ মোস্ট প্ৰবাবলি লাষ্ট উইক অফ এপ্ৰিল লৈকে আহি যাব লাগে আৰু গ্ৰেস মাৰ্কিং এণ্ড আদাৰ স্কিমছ আৰ আইডেন্টিকেল টু এছএছএল কেণ্ডিডেট গ্ৰেস মাৰ্কিং আৰু স্টেপ মাৰ্কিং যিমানখিনি বেনিফিটস আছে সুবিধা আছে এছএছএলসি আৰু এছএছৰ নিচিনা সেম হয় আইডেন্টিকেল হয় বুলি কৈছে তাৰ পিছত আপোনালোকৰ এছএছৰ যেটো কমন কোৱেশ্চন আছে ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড ইন এপ্ৰিল অৰ নট এপ্ৰিল মাহতে আপোনালোকৰ ৰিজাল্টটো আহিবনে নাই যদি ৰিজাল্টটো আহে কেইটা বজাত আহিব 10টা বজাত আহে না 10:30 বজাত আহে হেতু কথা জনাই দিম গ্ৰেস মাৰ্কিং দিবনে নাই স্টেপ মাৰ্কিং আছে নে নাই আৰু এটা বা দুটা সাবজেক্টত যদি ফেল হয় তেতিয়াহলে আপোনালোকে কম্পাৰ্টমেন্ট দিব পাৰিব নে ডাইৰেক্টলি ফেল হৈ যাব আৰু এমসিকিউ যেখিনি আছে এমসিকিউ যদি অলপমান কম মাৰ্ক পায় তাতে গ্ৰেস মাৰ্কিং দিবনে নাই গোটেইখিনি কথা মই কৈ আছো ৰিজাল্ট যেটো আছে এপ্ৰিলতে প্ৰকাশ পাই যাব মোস্ট প্ৰবাবলি তাৰ পিছত কেইটা বজাত প্ৰকাশ হ'ব 10:30 ৰ ভিতৰত প্ৰকাশ হৈ যায় এভৰি ইয়াৰ গ্ৰেস মাৰ্কিং দিবনে নাই ইয়েস গ্ৰেস মাৰ্কিং দিব কিন্তু গ্ৰেস মাৰ্কিংৰ ক্ষেত্ৰত কি হয় আপোনালোকে যদি 4টা সাবজেক্টত পাস হৈছে আৰু এটা সাবজেক্টত পাস কৰাব লাগে 27 বা 26 পাইছে হেতু সাবজেক্টত আপোনালোকৰ +-4 বা +-3 লৈকে গ্ৰেস মাৰ্কিং দিব পাৰে তাৰ পিছতে আপোনালোকৰ আহে স্টেপ মাৰ্কিং আপোনালোকৰ দিব এটা সিদ্ধান্ত দিছে নিৰ্দেশ দিছে সেবা বা এসএক বৰ্ডক যে আপোনালোকৰ কিছুমান সাবজেক্ট থাকে ফৰ এক্সাম্পল ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স এইবোৰ সাবজেক্টত আৰু ইকোনমিক্সত এইবোৰ সাবজেক্টত আপোনালোকৰ কি হয় গ্ৰেস মাৰ্কিং আৰু স্টেপ মাৰ্কিং দুয়োটাই দিয়া নিৰ্দেশ দিছে বৰ্ডৰ ফালৰ পৰা শিক্ষা মন্ত্ৰী অনুজ পেগু ছাৰে কৈ দিছে বৰ্ডক যে এইবোৰ সাবজেক্টত যিবোৰ সাবজেক্টত নিউমেৰিকেলছ আছে প্ৰবলেম সলভিং আছে সেইবোৰ সাবজেক্টত গ্ৰেস মাৰ্কিং দিয়া নিৰ্দেশ দিছে এটা বা দুটা সাবজেক্টত ফেল হলে কি হ'ব যদি আপোনালোকে এটা সাবজেক্টত ফেল হয় হেতু সাবজেক্ট যে লিটাৰেচাৰ সাবজেক্ট নহয় ফৰ এক্সাম্পল এছামিজ নাইবা ইংলিশ কোৰ সাবজেক্ট যদি নহয় তেনেহলে সেই সাবজেক্টত যদি আপোনালোকে ফেল কৰে তেনেহলে আপোনালোকক পাস বুলি গণ্য কৰা হ'ব কিয়নো বাকি 5টা সাবজেক্টত আপোনালোকে পাস কৰিছে কিন্তু আপোনালোকে যদি দুটা সাবজেক্টত ফেল হয় দুটা সাবজেক্টতে আপোনালোকে কম্পাৰ্টমেন্ট দিব নোৱাৰে দুটা সাবজেক্টত ফেল হলে আপোনালোকে ফেল বুলি গণ্য কৰা হ'ব আৰু এটা সাবজেক্টত ফেল হলে যদি লিটাৰেচাৰ সাবজেক্ট নহয় তেনেহলে পাস বুলি গণ্য কৰা হ'ব আৰু এমসিকিউত গ্ৰেস দিবনে নাই এমসিকিউত গ্ৰেস দিব যদিহে আপোনালোকে বাকি বিলাকত ভাল কৰিছে তেতিয়াহে এটোত গ্ৰেস দিব আৰু গ্ৰেস মাৰ্কিং বেছি নিদিয়ে 2 ৰ পৰা 3 মাৰ্ক দিয়ে এমসিকিউ আৰু ডেসক্ৰিপটিভ পেপাৰত দিয়ে 3 ৰ পৰা 4 মাৰ্ক ইমানখিনি গ্ৰেস মাৰ্ক দিয়ে তাৰ ওপৰত গ্ৰেস মাৰ্কিং নিদিয়ে আৰু আপোনালোকৰ ৰিজাল্টটো যেতে আহে আপোনালোকে যদি ডাইৰেক্টলি চাব বিচাৰে তেনেহলে মোৰ হোৱাটসএপ চেনেলটো জয়েন কৰি লওক ডেসক্ৰিপচন বক্সত লিংক পাই যাব ডেসক্ৰিপচন বক্সত আপোনালোকে হোৱাটসএপ চেনেলটো জয়েন কৰি ল'ব পাৰে যেতিয়া ৰিজাল্টটো আহে মই ডাইৰেক্টলি লিংক দি দিম তাতে আপোনালোকে চাব পাৰিব আপোনালোকৰ ইমান ভিডিও চাবলৈ দৰকাৰ নাই আপোনালোকে মোৰ টেলিগ্ৰাম নহলে হোৱাটসএপ চেনেলটো জয়েন কৰি লওক তাতে আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব ডেইলি মই আপডেট দি থাকো আপোনালোকে যদি জয়েন কৰিবও নিবিচাৰে জাস্ট এবাৰ আপোনালোকে চেক আউট কৰি লওক আপোনালোকে গম পাই যাব কেনে ধৰণে কি আপডেট হৈ থাকে মই ভিডিও প্ৰমোশন কৰি নাথাকো তাতে আপোনালোকে চালে গম পাই যাব তো আজি কাৰণে আছিল মানে ভিডিও যদি ভাল লাগিছে লাইক কৰি দিব লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং ভিডিও দেখি ধন্যবাদ জয়